চ' দিৰাঙত এক ৰাতি থাকি মই চুমু এখনত মানে টিকটটো কনফাৰ্ম কৰিলোঁ। দিৰাঙৰ পৰা টাৱাঙলৈ 800 টকা লয়। চ' এই দিৰাঙতে আছে ট্ৰেভেল এজেঞ্চি, তাতে কৰিলে হ'ল। চ' তাত কৰিলে মই ৰাতিপুৱা 7:30 বজাত দিৰাং বজাৰত ৰখি থাকিলোঁ। তাতে চুমু ফোন কৰিলে, ফোন কৰোঁতে আমি তাৰ পৰা চুমুখন লৈ ওলালোঁ। চ' অন দ্য ৱে তেখেতক ক'লোঁ যে অলপ হটস্পটত ৰখাই দিব। চ' আমি আই লাভ টাৱাং এই লিখা থকা স্পটটো ইমান ধুনীয়া লাগিল, তাত পেচাব কৰাৰ লাগে বুলি কৈ পিনে আমি ইয়াত ৰখি দিলোঁ। ৰখি ধুনীয়াকৈ অলপ ঘূৰি ফুৰি মানে ফটো কেইটামান ল'লোঁ। বৰ ধুনীয়া চিনাৰী, বিৰাট ভাল লাগে সেইখিনি ঠাই। চ' তাত গ'লে এবাৰ ৰখিবই। পাব্লিক ট্ৰান্সপৰ্টত গ'লেও কৈ দিব যে অলপমান সময় দিয়ক, কাৰণ খুব ভাল লাগে। চ' এইখিনি তাৰে হটস্পটখিনি আই লাভ টাৱাং লিখা আছে। সেইখিনি অলপ বৰফ পৰা দেখা হৈছে। তাৰপিছত আমি জাৰ্ণি আকৌ ষ্টাৰ্ট কৰিলোঁ, কৰি এতিয়া মানে টাৱাঙৰ পিনে গৈ আছোঁ। একেই ৰাস্তা, বৰফৰ পাহাৰ, মেঘবিলাক আছে। চিনাৰীটো মোটামুটি একেই দেখি পাব গোটেই অৰুণাচলত এইখিনি সময়ত। মাজে মাজে বৰষুণ হ'ব, মাজে মাজে পটককৈ ৰ'দটো দেখা দিয়ে। চ' এনেকুৱাই। চ' আমি টাৱাং পাই এটা হোমষ্টে বুক কৰিলোঁ। হোমষ্টেত কৈছিল বহুখিনিয়ে, কিন্তু আমি কমাই পিনে তিনিটা মিলাকৈ ৰেটত ঠিক কৰিলোঁ। 2100 টকাত আমি ৰেটটো ঠিক কৰিলোঁ। হোমষ্টেটোৰ নাম নকওঁ বাৰু, মহিলাগৰাকীয়ে কৈছে ৰেটবিলাক ৰিভিল নকৰিব, কাৰণ আমাৰ এইটো বিজনেছৰ কথা আছেতো। চ' আমি ৰেটটো নকওঁ বাৰু। তাৰপিছত আমি বেগ চেগ থৈ অলপ ফ্ৰেছ হৈ ওলাই আহিলোঁ টাৱাং মাৰ্কেট চোৱাৰ কাৰণে। খোজকাঢ়ি অলপ খোৱাৰো অলপ সময় হৈছিল। তাৰপিছত আমি এখন এই কেব লৈ পিনে 250 টকা ল'লে, 2 কিলোমিটাৰ মাত্ৰ। তাৰ পৰা আমি এছিয়াৰ ছেকেণ্ড বিগেষ্ট যিটো মনেষ্ট্ৰী আছে, যাৰ কথা আমি শুনি আছিলোঁ, সেইটো চাব গ'লোঁ। সঁচা কথা ক'ব গ'লে সেই মনেষ্ট্ৰীটো কিন্তু মোৰ সিমান চকুত নালাগিল, যিমানখিনি মানে ফটোত দেখিছোঁ। ড্ৰোনৰ পৰা চাগে শ্বটটো বৰ ধুনীয়া দেখি, কিন্তু প্ৰেক্টিকেলি ওচৰৰ পৰা ইমান ধুনীয়া লগা বস্তু নহয়। তথাপি আৰু মই এইটো নকওঁ যে যাব নোৱাৰি বা যাব নালাগে আৰু। খুব ডাঙৰ হয় তাতে। সেই আৰু ষ্টুডেণ্ট থাকে, পঢ়ায়, হোষ্টেল ইয়াত থাকে আৰু এনেকুৱা বেছিভাগ ঘৰ মাজত এটা মনেষ্ট্ৰীৰ যিটো মেইন পইণ্ট আছে সেইটো আছে বাৰু। বাকী এনেকুৱা ৰাস্তা উঠি যাব, এবাৰ নুমি যাব, সেনেকুৱা মহল্লা টাইপৰ দেখি। কিন্তু মনেষ্ট্ৰীৰ পিছফালে এখন পিকনিক প্লেগ্ৰাউণ্ড আছে, এইখন বৰ ধুনীয়া কিন্তু দেই। সেইখনত আমি বহুত ফটো উঠিলোঁ আৰু মানে খুব ভাল লাগিল সেইখন ঘূৰি। সেইখন একচুৱেলি গৈ পিনে তাৰমানে মনেষ্ট্ৰী যোৱাটো ছাকচেছফুল বুলি ভাবিলোঁ, কাৰণ এনেকুৱা বিউটি মানে পায়। ধুনীয়া ঠাই একেবাৰে, আপোনাক দেখাই দিছোঁ। মানে কেমেৰাত কেনেকুৱা অনুভৱ কৰে নাজানো, কিন্তু ৰিয়েলি চাই পিনে চকুৰে খুব বেলেগ আৰু ফিল্ম লোকেশ্যন পূৰা। নেক্সট ডে আমি এখন সেই কেব মানে বুকিং কৰি পিনে আমি বুমলালৈ ওলালোঁ। বুমলা পাছলৈ 2 ঘণ্টামান লাগে। চ' ৰেটটো কিন্তু খুব বেছি কয়। যি কি নহওক অলপ মিলামিচিত আমি ওলালোঁ। ওলাই এয়া ৰাস্তা, বুমলালৈ যোৱা ৰাস্তা। তাতে কিন্তু এয়া মানে এটা স্পেচিয়েল পাৰ্মিশ্যন লাগে ডিচিৰ অফিচৰ পৰা। এইটো আপোনাৰ কেবৰ হেৰিক কৈ দিলে, ড্ৰাইভাৰক কৈ দিলে তেখেতসকলে মেনেজ কৰি দিয়ে। চ' আমাৰ হৈ বুমলা পাছ পাই পিনে আৰু একদম ৰক্ষা নাই, লগে লগে চেল্ফি ষ্টিকডাল উলিয়াই একদম ষ্টাৰ্ট হৈ গ'লোঁ। ইমান ধুনীয়া চিনাৰী ইয়াৰ। মানে ঠাণ্ডাও পৰিছে, কঁপিও আছোঁ, তথাপি এক্সাইটমেণ্টটো পূৰা আছিল ন। এখেত আমাৰ ড্ৰাইভাৰ, ভাল লাগিল। খুব জেণ্টেলমেন, মানে ইয়াৰ মানুহবিলাক খুব মানে চাদা চিধা, ইমান কৃত্ৰিমতা নাই, বৰ ভাল লাগে।
হোৱা সেই দূৰত বগা বগা যিবিলাক পাহাৰ, অকণমান বৰফটো আছে বাৰু, দূৰৰ পৰা পুৰা বগা দেখি জিলিকি আছে, পুৰা ৰূপালী ৰঙৰ, সেয়ে চাইনা বৰ্ডাৰ। চ' মোৰ হাত দেখিছেনে কেনেকৈ কঁপিছে, বিৰাট ঠাণ্ডা লাগিছিল। এতিয়াতো আৰম্ভহে আৰু ইমান ঠাণ্ডা পৰিব আছে। আগত মোৰ সেয়া ট্ৰেভেল পাৰ্টনাৰ খামচান এণ্ড শিবু ট্ৰেভেল পাৰ্টনাৰ। চ' অলপ টাইম বুমলাত এনজয় কৰি আমি আহিলোঁ। অন ৰিটাৰ্ণ আমি ক'লোঁ যে আমি মাধুৰী লেকটো চাম। চ' এয়া আমি মাধুৰী লেকলৈ গৈ আছোঁ। ড্ৰাইভাৰে মানে কি সোনকালে লোৱা এনেকৈ কৈ থাকে। চ' আমি অলপ তাড়াতাড়ি ওলালোঁ। এয়াই হ'ল মাধুৰী লেক। নামটো বেলেগ, কিন্তু ইয়াত কয়লা শ্বুটিং হৈছিল, মাধুৰী দীক্ষিতে কৰিছিল যে। চিনেমা কয়লাত দেখাতকৈ এতিয়া মানে লুকটো ইয়াৰ বেছি ভাল, অলপ মানে ইম্প্ৰভাইজ বহুত কৰিছে। ইয়াত মানে অলপ পাৰ্ক টাইপৰো বনাই দিছে, ফটো উঠিব পৰাকৈ এনেকুৱা ফুটব্ৰিজ। তাতে অলপ মানে ভিডিঅ' ইফেক্ট দি পিনেও অলপ ট্ৰাই কৰিলোঁ, শ্ল' মোশ্যন। ভাল লাগিল ফটোগ্ৰাফী স্কিল। লেকটোৰ কিন্তু চাৰিওপিনে ঘূৰিব দিয়ে বহুতে, সেইপিনে গমেই নাপায় পিনে যে ৰাস্তা আছে। একবাৰ চক্কৰ লগাব, বহুত ধুনীয়া লাগে। চক্কৰটোতহে আপোনাৰ বেছি ভাল লাগিব। দিছ ইজ মি এণ্ড বেক চাইড বিউটি। বাহিৰত দেখা যেন পায় ন, শ্ল' মোশ্যনত আৰু ভাল লাগে। চ' এয়া আমি লেকৰ একৰণ লগাই আছোঁ। এইখিনিয়ে আৰু লেকটো চাই বাছ বেক টু আৱাৰ হোমষ্টে ইন টাৱাং। খুব বন্ধু পালোঁ, বহুত বন্ধু পালোঁ। চ' বেক টু আৱাৰ হোমষ্টে ইন টাৱাং। এইটো অকণমান থকা ৰুমটোৰ চাৰিওপিনে কৰি দিছোঁ মই। এইটোত মই আছিলোঁ অকলে, বাকী দুটা এটা ডাঙৰ ৰুমত আছিল। চ' ইয়াত মানে নতুনকৈ বনাইছে মাত্ৰ। চ' ইয়াত ফেচিলিটিখিনি পূৰা দিছে আৰু, কিটচেনৰে হওক, বস্তু যদিও একো নাই, মজা। চ' ফাইনেলি কেইটামান ষ্টিল ফটোগ্ৰাফ দেখুৱাইছোঁ, তাত ধুনীয়াকৈ উঠা ফটো বাছি বাছি দিছোঁ। চ' দিছ ইজ হাউ আই কমপ্লিটেড মাই Arunachal visit. I hope you like it. Please subscribe the channel. I just made a beginning. War memorial. So I am concluding here. These are my friends. This is me in Bumla. This is a scenic shot by me. This is a dog in Arunachal, and finally a Madhuri Lake shot.